আপোনালোক আজি অৱগত যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশত আৰু যোৰহাট জিলা কংগ্ৰেছ কমিটিৰ সহযোগত আজি আমি ইয়াত অৱস্থান ধৰ্মঘট কৰিছোঁ। আমাৰ বেনাৰখন দেখিলে আপুনি গম পাব যে অবৈধ সিন্ডিকেটৰ নায়ক কোন। অৰ্থাৎ এটা কথা ক'ব লাগিব যে 2018 চনত যেতিয়া মেঘালয় যে ৰেড হোল মাইনিং হৈছিল সেই সময়ত উচ্চতম ন্যায়ালয়ে এই ৰেড হোল মাইনিং প্ৰক্ৰিয়াটো বন্ধ কৰিবৰ বাবে নিৰ্দেশ জাৰি কৰিছিল। তাত প্ৰায় 15জনতকৈ অধিক লোকৰ মৃত্যু হৈছিল। আৰু এতিয়া যি ডিমা হাছাও উমৰাংচু যি অঞ্চলত কিং কিলুট নামৰ যি অঞ্চলত যি এই ঘটনা ঘটি আছে, তাত যে অবৈধ খনন চলি আছে, তাত ইতিমধ্যে এজন লোকৰ মৃত্যু হৈছে, এজন লোক সুস্থ শৰীৰে বাহিৰলৈ আহিছে। আৰু যিজন সুস্থ শৰীৰে বাহিৰলৈ আহিছে তেওঁ কোৱা অনুসৰি তাত প্ৰায় 25 পৰা 30 জন লোক ইতিমধ্যে আবদ্ধ হৈ আছে। আজিৰ তাৰিখত এই কাৰ ছত্ৰছায়াত, কাৰ নিৰ্দেশত, কাৰ মানে আশীৰ্বাদত এই গোটেই কয়লা খনন কাৰ্য চলিছে? আমি জনাৰ মতে যে ইয়াত প্ৰায় 2000 কোটি টকাৰ এটা লেনদেন চলি আছে। ইয়াত প্ৰতিখন গাড়ীত 65,000 পৰা 1 লাখ টকা প্ৰতি দিনাখনে সংগ্ৰহ কৰা লোক আছে। গতিকে আমাৰ প্ৰশ্ন যে ইয়াৰ নেতৃত্বত কোন? ইয়াৰ নেতৃত্বত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আজি অসমৰ মুখ্যমন্ত্ৰী। যদি তেওঁক জিলাখনৰ উপায়ুক্তই আয়ুক্তই যদি নামানে তেন্তে কাৰ ভুল? এয়া যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত হোৱা নাই তেন্তে তেওঁ স্পষ্ট কৰিব লাগে যে এই খনন কাৰ্যৰ লগত জড়িতসকলক আমি ইতিমধ্যে কৰায়ত্ব কৰিম। কিন্তু ইতিমধ্যে চৰকাৰ নিমাত আৰু যিসকল লোক আজি তাৰিখত আমি জানো শ্ৰমিকসকলে পেটৰ তাৰণাত তাত কাম কৰিবলৈ যায়। গতিকে আমি গভৰ্ণমেণ্টকো আমি অনুৰোধ জনাম যে যিসকলে তাত গৈ কৰ্মচাৰী বা কৰ্মীসকলে ৱৰ্কাৰসকলে কাম কৰি আছে তেওঁলোকক সম্পূৰ্ণ আইনী পদ্ধতিগতভাৱে তেওঁলোকৰ এটা উদ্ধাৰ প্ৰক্ৰিয়া তেওঁলোকে আৰম্ভ কৰিব লাগে। আৰু লগে লগে এটা কথা স্পষ্ট যে আমি আগতেও জানো যে উজনি অসমত বিভিন্ন ধৰণৰ কয়লাৰ সিন্ডিকেট হয়, বিভিন্ন চুপাৰী সিন্ডিকেট হয়, ইয়াত গৰুৰ সিন্ডিকেট হয়, তামোলৰ সকলো ধৰণৰ সিন্ডিকেট আমি উজনি অসমত দেখিলোঁ। এতিয়া লাহে লাহে গৈ ডিমা হাছাও, যিখন আমি সৌন্দৰ্যৰে পৰিপূৰ্ণ এটা অঞ্চল বুলি কওঁ, যাৰ বুকুত আমি অসমৰ ৰাইজে উমাল ল'বলৈ যায়, কেইখন সৌন্দৰ্যপূৰ্ণ অঞ্চলতো চৰকাৰৰ চকু পৰিছে। আৰু তাতকৈ অবৈধ খনন প্ৰক্ৰিয়াৰ জৰিয়তে অঞ্চলটোক এটা বিভিন্ন প্ৰক্ৰিয়াৰ জৰিয়তে সাঙুৰি ল'বলৈ চেষ্টা কৰিছে। আমি ক'ব খোজোঁ যে অসম চৰকাৰৰ নেতৃত্বত, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই সম্পূৰ্ণ অবৈধ খনন কাৰ্যসূচী চলি আছে। আৰু যদি ইয়াৰ CBI CID তদন্ত হয় নিশ্চিতভাৱে কিন্তু অসম চৰকাৰে জড়িত আছে বুলি প্ৰমাণ হ'ব।